হিমাংশু বৰা এই জেবি কলেজৰ বৰ্তমান ছাত্ৰ আৰু মই তাক পোনপটীয়াভাৱে গৌৰৱ দাক কুৱেশ্যনটো সুধিবলৈ First of all, good afternoon, and I wish best of luck to our election. So my question is that as an FP, what do you want to say to the students? Students can keep up with it is into democracy, end of almost about to end. But they don't know what actually going in the country because Kibata Bosto as a digitally takes a Facebook or takes Instagram or takes a happy opinion, they are influential person. But I will not call over here because digital India person. More over here, never is one as a PowerPoint Bonapon as a presentation Bonapon as a so ground level of every time in Boston Mazani, Corrible, into just Instagram, Facebook, Mumbai, video of Bonala and Hippocampus request. I will aim more of to say, তেওঁলোকে কেনেকৈ ভাল বেয়া বিচাৰ কৰি কৈছে ইয়াত আমি মাত মাতিব লাগে কিন্তু এনেকুৱা হয় যে টপাৰ্ছ হয় কিছুমান 50 আউট অফ 50 স্কোৰ কৰি দিয়ে কিন্তু যেতিয়া কিবা এটা ইছ্যু হয় কেতিয়াও ওলাই নাহে সদায় সেই এভাৰেজ ষ্টুডেণ্টছখিনিয়ে ওলাই so what message do you want to say to them? ধন্যবাদ খুব সুন্দৰ প্ৰশ্ন কিন্তু এটা সুবিধা ললে যে একে প্ৰশ্নৰ চাৰিটা প্ৰশ্ন সুধি দিলে আৰু চাৰিটা বেলেগ বেলেগ টপিক আৰু হেতু মই দেখিছো আমাৰ সাংবাদিকসকলেও কৰে কৈছে আপোনাৰ এটা প্ৰশ্ন সুধিম চাৰিটা প্ৰশ্ন সুধি দিয়ে এতিয়া আমাক মানে তাৰ তেতিয়া হলে কি হয় এতিয়া আমি কেতিয়াবা কি কৰো যে আটাইতকৈ টান প্ৰশ্নটো তাৰ উত্তৰ নিদিও আটাইতকৈ মানে যে ইজি কোৱেশ্চন তাৰ উত্তৰটো দি দিও এতিয়া আমি কৰো যে আমিতো প্ৰশ্ন কৰিলে মই তাৰ উত্তৰ দিলো তো সেইকাৰণে হেতু কেতিয়াবা ট্ৰেপৰ পৰা বাচিব লাগে কি যদি চাৰিটা কোৱেশ্চন সুধি দিয়ে কেতিয়াবা যাক সুধিছে হিও মানে খালি চাৰিটা উত্তৰ দিয়াতকৈ এটাহে উত্তৰ দিব পাৰে সেইকাৰণে যে মূল প্ৰশ্ন হেতু মানে ইংগিত কৰি দিব লাগে এইটো মোৰ মূল প্ৰশ্ন কিন্তু মই চাৰিটাই প্ৰশ্ন মই মনত ৰাখি তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম প্ৰথম মই নিজৰ ফালৰ পৰা মই ক'বলৈ বিচাৰিছো যুৱকসকলৰ যে আজিৰ তাৰিখত শিক্ষানুষ্ঠানৰ অৱস্থা বহুত আৰু আমি উন্নত কৰিব পাৰোঁ মইতো দেখিছোঁ তো মই দিল্লীত পঢ়িছোঁ মই বিদেশত পঢ়িছোঁ মই বিভিন্ন ঠাইত ভাৰতৰ ভিতৰত বিভিন্ন ৰাজ্যত মই গৈছোঁ কাম কৰিছোঁ কিতাপৰ ভিতৰত আমি আৰু কি কৰিব পাৰোঁ যোৰহাটৰ ভিতৰত আজি য'ত আমি আছোঁ ইয়াতকৈ আৰু আমি ধাৰাবাহিকভাৱে আৰু উন্নত কেনেকৈ কৰিব পাৰোঁ সেয়া লৈ এটা আলোচনা আজি মই ভাবোঁ দুখৰ কথা যে আমি নিৰ্বাচন আহি আছে সাধাৰণ নিৰ্বাচন এই সাধাৰণ নিৰ্বাচনত যুৱকসকলৰ মূল ভূমিকা আৰু শিক্ষাৰ ওপৰতে আজি তাৰিখত একো আলোচনা হোৱা নাই কলেজৰ শিক্ষাৰ ওপৰতে আজি সাধাৰণ এটা নিৰ্বাচন হৈ আছে আমি তাৰ ওপৰতে আলোচনা কৰা নাই যে আৰু কি কৰা উচিত প্ৰথম মই ভাবোঁ সেইটোৱে আলোচনা হ'ব লাগে এতিয়া মই নিজৰ ফালৰ পৰা মই গুৱাহাটী ইউনিভাৰ্চিটিত গ'লোঁ তেওঁলোকৰ লগত আলোচনা কৰিলোঁ মই নিজৰ কাম যে যোৱা 10 বছৰৰ ভিতৰত যিখিনি কাম কৰিলোঁ তাৰ মই বিভিন্ন সময়ত উদাহৰণ দিছোঁ যে মই নিজৰ MP ফাণ্ড জৰিয়তে এটা ভাল অডিটৰিয়াম ঠিক কৰিছোঁ ক'ৰবাত ছায়েন্স লেবৰেটৰীৰ কাৰণে ঠিক কৰিছোঁ ক'ৰবাত আমি বিভিন্ন বেচৰকাৰী সংগঠনৰ জৰিয়তে আমি 50টা ছোৱালীক আমি স্কলাৰশ্বিপ দিবলৈ আৰম্ভ কৰিছোঁ আৰু আজিও নিজৰ প্ৰচাৰত মই কৈছোঁ যে কলেজৰ ভিতৰত এতিয়াও এটা ভাল লাইব্ৰেৰী অভাৱ এতিয়াও আমাৰ লাইব্ৰেৰী থাকিলে কিতাপ নাই আৰু সেইটো মোৰ কাৰণে এটা চিন্তা বিষয় যে আজি তাৰিখত কিছুমান এতিয়া মাজুলী গ'লোঁ মাজুলী ল'ৰা ছোৱালীবোৰ ভয় কৰি আছে যে চৰকাৰী কলেজবোৰ বন্ধ হ'ব কিমান দূৰ এটা দুৰ্ভাগ্যজনক কথা যে চৰকাৰী কলেজবোৰ বন্ধ হ'বলৈ গৈ আছে আকৌ চাৰিওফালে ক'ৰবাত আমি দেখা পাইছোঁ মদৰ দোকান খুলিছে বাগান অঞ্চলত গ'লে আমাৰ যুৱকসকলে কৈছে যাতায়াতৰ সুবিধা নাই ৰাস্তা বেয়া বাছ আমাক বাছৰ আমাক এটা সুবিধা কৰি দিয়ক মহিলা ছাত্ৰীসকলক সোধোঁ তেওঁলোকে কয় ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত তেওঁলোকে নিজকে সুৰক্ষিত নাভাবে কিমান দুখৰ কথা যে আজি আমাৰ অসমৰ বিভিন্ন ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত হষ্টেলৰ ভিতৰত ৰাতি 9টা বজাত লাইব্ৰেৰীৰ পৰা ওলাওঁতে আমাৰ অসমৰ আমাৰ জীয়ৰীসকলে নিজকে সুৰক্ষিত নাভাবে তো মই ভাবোঁ আজিৰ তাৰিখত ইউনিভাৰ্চিটি শিক্ষা লৈ আমাক বহুতখিনি কথা ইতিমধ্যে পাতিবলৈ আছে মই নিজৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ যে এইখিনি বিষয়বোৰ মোৰ
প্ৰচাৰৰ যোগেদি অলপ ফ'কাছ পাব লাগে, অলপ হাইলাইট পাব লাগে। আৰু এইখিনিয়ে লৈ আমি ৰাজনীতি কৰোঁ যে আমাৰ শিক্ষালৈ কি নীতি, তোমালোকৰ শিক্ষালৈ কি নীতি। আমি বাইক আৰু স্কুটি দিলোঁ, বাইক স্কুটি দিলোঁ, লাইব্ৰেৰীত কিতাপ নাই। বাইক স্কুটি দিলোঁ, আমি স্কুলবোৰ বন্ধ কৰিছোঁ। বাইক স্কুটি দিলোঁ, আমাৰ মহিলাখিনি আজি PhD পঢ়িবলৈ ৰিচাৰ্চ একো ফেলোশ্বিপ পোৱা নাই, ৰিচাৰ্চৰ কাৰণে সুবিধা নাই। বহুত কথা মই আধা ঘণ্টা শিক্ষাৰ ওপৰত মই ক'ব পাৰোঁ, কিন্তু মই নিজৰ ফালৰ পৰা শিক্ষাৰ ওপৰত যিহেতু যুৱকসকলৰ লগত কথাখিনি পাতি আছোঁ, মই আৰু যিহেতু তোমাৰ অন্তিম প্ৰশ্ন যে আছিলে যে কি যুৱকসকলক কি ক'বলৈ বিচাৰোঁ, মই যুৱকসকলক এইখিনিয়ে কথা ক'বলৈ বিচাৰোঁ যে শিক্ষাটো এটা ৰাজনৈতিক বিষয় বনোৱা। শিক্ষাটো আমি খালি মাত্ৰ চৰকাৰী বিষয়ৰ ওপৰত বা এটা নিযুক্ত হৈ থকা চৰকাৰৰ ওপৰত এৰি নিদিওঁ। শিক্ষাটো এটা ৰাজনৈতিক বিষয় বনোৱা। তোমালোকে কিদৰে কাৰিকুলাম বিচাৰা, কিদৰে তোমালোকে মাৰ্কিং বিচাৰা, কিদৰে তোমালোকৰ কলেজৰ সুবিধা হ'ব লাগে, এটা ৰাজনৈতিক বিষয় বনালেহে এটা ৰাজনৈতিক হেঁচা হ'ব আৰু এটা ৰাজনৈতিক পৰিৱেশত চৰকাৰে সেই হেঁচা বিনিময়ত তাৰ উচিত সিদ্ধান্ত ল'ব। মই তোমালোকৰ সুবিধাৰ কাৰণেই কৈছোঁ, আকৌ গালি পাৰিবলৈ কোৱা নাই। কিন্তু তোমালোকে যদি মনে মনে থাকা, কোনো চৰকাৰে গুৰুত্ব সহকাৰে নলয়। তোমালোকে যদি এয়া লৈ এটা পৰিৱেশ সৃষ্টি কৰা, এটা হেঁচা এটা দিয়া, তো নিশ্চয় নিউটনছ ল'ৰ জৰিয়তে এভৰি ফ'ৰ্চ হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন, তাৰ এটা ভাল পদক্ষেপ চৰকাৰৰ ফালৰ পৰা আহিব মই ভাবিছোঁ। দ্বিতীয় কথা হ'লতো গণতন্ত্ৰৰ ক্ষেত্ৰত আজি কেনেদৰে খনন হৈছে সকলোৱে দেখিছে। বিৰোধী দলসকলৰ নেতাসকলক জেললৈ পঠাই দিছে, বিৰোধী দলসকলৰ বেংক একাউণ্ট এতিয়া ইলেকশ্যনৰ সময়ত বেংক একাউণ্ট ফ্ৰিজ কৰি দিছে। এতিয়া আমাক ভাবিব লাগিব যে এইটো কিবা এটা দলৰ লগত হৈ আছে, সেইকাৰণে মোৰ লগত একো সম্পৰ্ক নাই, ইয়াত মই একো ক'বলৈ মাত মাতিবলৈ নাই। মই এটা যি দলৰ ওপৰত এনেধৰণৰ কামবোৰ হৈছে, মই সেই দলটোকে ভাল নাপাওঁ। সেইকাৰণে সেই দলৰ নেতাবোৰ জেলত গৈছে, সেই দলৰ নেতাবোৰ বেংক একাউণ্ট ফ্ৰিজ হৈছে, মোৰ একো কেয়াৰ নাই, মই একো চিন্তা নকৰোঁ। এইটো কথা যদি তেনেকৈ আমি ভাবোঁ, এইটো আমাৰ গণতন্ত্ৰৰ কাৰণে যথেষ্ট দুৰ্ভাগ্যজনক আৰু মই ভাবোঁ খুব আমাৰ এটা বেয়া স্থিতিলৈ লৈ যাব পাৰে। যিহেতু আজিৰ ভাৰতীয় পৰম্পৰাত, লোকতান্ত্ৰিক পৰম্পৰাত আমি এটা নিৰপেক্ষ নিৰ্বাচন বিচাৰোঁ। আমাক সিদ্ধান্ত কৰিব লাগিব যে আমি আধুনিক লোকতন্ত্ৰ হ'বলৈ বিচাৰোঁ নে ৰাছিয়াৰ দৰে এটা বেলেগ আমাক মডেল লাগে, নে আমাৰ চাইনাৰ দৰে ওৱান পাৰ্টি ছিষ্টেম লাগে। চাইনাতো ডেমক্ৰেচি আছে, কিন্তু চাইনাত এটাই পাৰ্টি আছে, এটাই পাৰ্টি চব নিৰ্ধাৰিত কৰে কোন কলেজত যাব, কোন প্ৰফেচৰ হ'ব, কোন BC হ'ব। আমি চাইনাৰ দৰে হ'বলৈ বিচাৰোঁ নে ৰাছিয়াৰ দৰে হ'বলৈ বিচাৰোঁ, য'ত আকৌ বিৰোধী দলৰ নেতাসকল জেললৈ গুচি যায়, নে আমাৰ যে ভাৰতীয় লোকতান্ত্ৰিক পৰম্পৰা আছে, য'ত সদায় নিৰপেক্ষ নিৰ্বাচন হয়, নিৰ্বাচনৰ ফলাফল সকলোৱে স্বীকাৰ কৰে, কোনো আমাৰ সন্দেহ নাই, কোনো আমাৰ প্ৰশ্ন নাই, আমাৰ বিশ্বাস আছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত। আৰু যদি আমি সেই আধুনিক ভাৰতীয় লোকতন্ত্ৰ হ'বলৈ বিচাৰোঁ, তেতিয়া আজিৰ তাৰিখত বিৰোধী সকলৰ লগত যে একতৰফা কামবোৰ যে হৈ আছে, ইনকাম টেক্স ED লৈ, সেয়ালৈ আমাক শংকিত হ'ব লাগে। আজি যি অস্ত্ৰ আমাৰ ওপৰত ব্যৱহাৰ কৰিছে, সেই অস্ত্ৰ কি অসমৰ ছাত্ৰ সমাজৰ ওপৰত ব্যৱহাৰ কৰা নাই? একেখিনি ভয় অসমৰ ছাত্ৰ সমাজক দিয়া নাই নেকি? ছাত্ৰ সমাজক কৈছে যে খবৰদাৰ গৌৰৱগৈ সভালৈ যাবা, তোমালোকৰ এটেণ্ডেঞ্চ আমি কাটি দিম, তোমালোকৰ যাবলৈ নিদিওঁ, বাধা কৰি ৰাখিছে, বাধ্যমূলক আপোনালোকক বহুতক অসুবিধাত পেলাইছে যে নাযাবা। এনেকুৱা এটা পৰিৱেশ হৈ আছে। ছাত্ৰসকলে কাৰ বিৰুদ্ধে মাত পাতিবলৈ বিচাৰে, কলেজৰ সন্মুখত বেৰিকেড লগাই দিছে, পুলিচৰ ভয় দেখাই দিছে। আজি অসমৰ যুৱক যুৱতীসকল কাৰ বিৰুদ্ধে মাত নামাতিব, তো কাৰ বিৰুদ্ধে মাত পাতিব? যদি কা সম্পৰ্কে প্ৰতিবাদ নকৰিব, তো কোনটো বিষয়ৰ ওপৰত যুৱকসকলে প্ৰতিবাদ কৰিব কওকচোন? আজি সেইটোও কৰিবলৈ দিয়া নাই, ভয় খুৱাইছে। তো সেইকাৰণে কোনোবা এটা বিশেষ দলৰ লগত এনেধৰণৰ অস্ত্ৰবোৰ ব্যৱহাৰ হৈছে, এইটো কথা নাভাবিবা। এইটো সমাজৰ লগত একে সেই ব্লেকমেইল, একে সেই দমন কৰা অস্ত্ৰবোৰ সমাজৰ প্ৰত্যেক বৰ্গৰ ওপৰত ব্যৱহাৰ কৰিছে, বিৰোধী দলসকলৰ ওপৰত, অসমৰ ছাত্ৰ সমাজৰ ওপৰত আৰু সাংবাদিকসকলৰ ওপৰত। আৰু এতিয়াতো SBI ইলেক্ট্ৰল বণ্ডৰ ক্ষেত্ৰত দেখিলোঁ, এতিয়া উদ্যোগপতিসকলকো ইনকাম টেক্স ED ভয় দেখাই এতিয়া ব্লেকমেইল কৰা এটা পৰিৱেশ এটা হৈছে। তো আমি যদি চাইনাৰ ৰাষ্ট্ৰীয় হ'বলৈ বিচাৰোঁ তেতিয়া বেলেগ কথা, কিন্তু মই ভাৰত হোৱাটো বিচাৰোঁ। মোৰ ভাৰতৰ লোকতান্ত্ৰিক পৰম্পৰা সকলোৱে পৃথিৱীত আজি তাৰ শলাগ লৈ যে কেনেদৰে প্ৰায় 124 কোটি দেশ এটা আধুনিক এটা পৰম্পৰাৰ জৰিয়তে এটা আধুনিক লোকতন্ত্ৰ কেনে হৈ আছে,
খুবে আমাক অধ্যয়ন কৰিবলৈ বিচাৰে মই সেই ভাৰত হোৱাটো বিচাৰোঁ তো মই এইখিনিয়ে কথা আজি তোমালোকৰ মাজত ক'লো গোটেইবোৰ প্ৰশ্ন মোক তাৰ উত্তৰ দিলোঁ নে নাই দিয়া মই নাজানো কিন্তু 4টা প্ৰশ্ন হ'লে এইটোৱে হ'ব যে আমি উত্তৰ দিওঁতে যে মূল প্ৰশ্নবোৰ যে আছিলে সেইখিনিয়ে পাহৰি গ'লোঁ কিন্তু যি দুটা কথা মই ক'বলৈ বিচাৰিছিলোঁ শিক্ষা আৰু গণতন্ত্ৰৰ ওপৰত যে আমাৰ এটা খনন আমাক সকলোকে চিন্তিত কৰিব লাগে সেই মোৰ দুটা কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ ধন্যবাদ গৌৰৱ ইমান ধুনীয়াকৈ আপুনি উত্তৰ দিয়াৰ কাৰণে আৰু মই ৰিকুৱেষ্ট কৰিছোঁ বাকী কেইজন ষ্টুডেণ্টছক যে যদি কৰা হয় যে এটা কুৱেশ্যনে এটা প্ৰশ্ন সোধে থাকে চ' নেক্সট আমাৰ মাজত আছে জয়নাব ৰিয়াজ আৰু তোমাক মই পোনপটীয়াকৈ প্ৰশ্ন ধন্যবাদ নমস্কাৰ জনাইছোঁ ছাৰ মোৰ অলৰেডি মই মোৰ ষ্টাডি লাইফটো শেষ কৰিছোঁ গতিকে মোৰ কুৱেশ্যনটো এমপ্লয়মেণ্টৰ লগত ৰিলেটেড সাধাৰণতে দেখা যায় আজিকালি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা আছাম গভৰ্ণমেণ্টে হওক বহিৰাজ্যৰ যুৱক যুৱতীসকলক বেছি অগ্ৰাধিকাৰ দিয়া হয় ইন কেছ অফ এমপ্লয়মেণ্ট গতিকে সেই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পৰা যায় সেইটোৱে মোৰ মেইন কুৱেশ্যন আৰু ছাৰ আৰু এটা প্ৰব্লেম পাইছোঁ এতিয়া যিহেতু মই কোচিং কৰি আছোঁ এটা প্ৰাইভেট ইনষ্টিটিউটৰ পৰা গতিকে যথেষ্টখিনি ফিজ দিব লগা হৈছে ছাৰ এনেকুৱা এটা ব্যৱস্থা কৰিব পৰা যায় নেকি যাতে আমাৰ সকলো ষ্টুডেণ্টেই যাতে মানে ফ্ৰী কোচিং যিকোনো ক্ষেত্ৰত ইন কেছ অফ চিভিল ছাৰ্ভিচ হওক নীট হওক যিয়ে হওক তেনেকুৱা এটা ব্যৱস্থা কৰিব পৰা যায় নেকি ধন্যবাদ ছাৰ ধন্যবাদ প্ৰথম হ'ল সংস্থাপনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ভাল কথা যে এজন জীয়ৰীয়ে সুধিছে যে আমি নিজৰ উদ্যোগ অসমৰ উদ্যোগটো অনাগত দিনত আমি কেনেদৰে আৰু বহলাব পাৰোঁ বা যিসকলে উদ্যোগ ক্ষেত্ৰত বা ব্যৱসায় নিজৰ এটা আৰম্ভ কৰিব পাৰে তেওঁলোকক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ এই ক্ষেত্ৰত আমাক বুজিব লাগিব যে উদ্যোগ আমি কৰোঁতে বা আমাৰ লগত এওঁ আছে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া আছে যে সদায় যে আমি সফলতা লাভ কৰিম এইটো কথা নহয় বহুত ঘাট প্ৰতিবাদ থাকে বহুত আমাৰ বিফলতা থাকে আৰু যিকোনো ব্যৱসায় আমি আৰম্ভ কৰোঁ বহুত শিকিবলগীয়াও আছে এটা ভাল সফল ব্যৱসায় হ'বলৈ হ'লে বহুত আমাৰ শিকিবলগীয়া আছে বহুত এক্সপিৰিয়েঞ্চ ল'বলগীয়া আছে বহুত অভিজ্ঞতা ল'বলগীয়া আছে তো এনেকুৱা এটা পৰিৱেশ আমি কেনেদৰে সৃষ্টি কৰিব পাৰোঁ তো প্ৰথম পৰিৱেশটো আমি সৃষ্টি কৰিব পাৰোঁ য'ত আমি আটাইতকৈ সুৰক্ষিত হৈ আছোঁ সেয়া হ'ল কলেজৰ ভিতৰত আমি জুনিয়ৰ কলেজৰ পৰা যদি যিসকলৰ নিজৰ ভৱিষ্যত ব্যৱসায় আৰম্ভ কৰিব বিচাৰে আমি কলেজৰ ভিতৰত আমি এনেকুৱা পৰিৱেশ যদি আৰম্ভ কৰিব পাৰোঁ যে য'ত আমাৰ যুৱক যুৱতীসকল ছাত্ৰ ছাত্ৰীসকল ব্যৱসায় কেনেকৈ আৰম্ভ কৰে ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত কি কথা আমাক মনত ৰাখিব লাগিব সেইখিনি প্ৰেক্টিকেলি থিয়ৰিটিকেলি নহয় প্ৰেক্টিকেলি নিজে কৰি নিজৰ 10,000 টকাও তাত খৰচ কৰি আমি এই 10,000 টকাটো আমি কেনেদৰে আমি 50,000 টকা বা 25,000 টকা 20,000 টকা যদি ডাবলো কৰিব পাৰোঁ আমি কেনেকৈ কৰিব পাৰোঁ সেই এটা পৰিৱেশ আমি কলেজৰ ভিতৰত বনাব লাগিব বিকজ যদি আমি এইখিনি কথা নিশিকোঁ এতিয়া আমি পিছত গৈ যদি আমাক কোনোবাই 1 লাখ টকাও দি দিয়ে আমি 1 লাখ টকা ভালদৰে আমি ব্যৱহাৰ কৰিব নোৱাৰিলে 1 লাখ টকা 10 দিনৰ ভিতৰত নাইকিয়া হৈ যাব আৰু যদি আমি আগৰ পৰাই জানো কি কেনেদৰে ভালদৰে আমাক ব্যৱহাৰ কৰিব লাগে এই 1 লাখ টকাটো লাহে লাহে 10 লাখ টকালৈকে গুচি যাব তো মই ভাবোঁ ইয়াত বহুত কৰিবলগীয়া আছে কিন্তু প্ৰথম হ'ল যে আমাৰ এইটো বুজিব লাগিব যে আমাৰ অসমীয়া যুৱক যুৱতীসকল আজি উদ্যোগৰ ক্ষেত্ৰত আজি তেওঁলোকৰ এটা জানিবলগীয়া এটা হেঁপাহ আছে এটা ইচ্ছা আছে আৰু সেইকাৰণে কলেজৰ পৰিৱেশৰ ভিতৰতে আমি কেনেদৰে তেওঁলোকক অলপ এটা ফাইনেন্স দি অলপ এটা সৰু বিজনেছ গ্ৰাণ্ট দি কেনেদৰে তেওঁলোকে মানে বাহিৰৰ আমাৰ কলেজৰ বাহিৰৰ যিসকল সেই অঞ্চলৰ উদ্যোগপতিসকল আছে সেই অঞ্চলৰ যিখিনি চেম্বাৰ্ছ অফ কমাৰ্চ আছে তেওঁৰ লগত লৈ এটা পাৰ্টনাৰশ্বিপ কৰি আমি কেনেদৰে আমি যুৱকসকল যুৱতীসকলক অলপ এক্সপিৰিয়েঞ্চ দিব পাৰোঁ তেতিয়া মই ভাবোঁ এইটো এটা ভাল এটা ষ্টেপ এটা হ'ব তোমাৰ দ্বিতীয় প্ৰশ্নটো কি আছিলে ছাৰ কুৱেশ্যনটো অকণমান ভুল হৈছে মানে উদ্যোগ নাছিলে নিয়োগহে আছিলে নিয়োগৰ ক্ষেত্ৰত মই এটা ভাবিছোঁ যে আমাৰ এই ইয়াত ফাইনেন্সিয়েল এটা কম্পনেণ্ট আছে ফাইনেন্সিয়েল কম্পনেণ্টটো কি হ'ল আজি চৰকাৰৰ ওচৰত টকা পইচা আজি তেওঁলোকৰ নাই তো সেইকাৰণে কি হৈছে বহুত আমাৰ খালী পোষ্ট খালীয়ে হৈ আছে
তেওঁলোকে যিদৰে এমপ্লয়মেণ্ট দিব লাগে, গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট দিব লাগে, তেওঁলোকে দিবলৈ বিচৰা নাই। সেইকাৰণে ভেকেঞ্চিয়ে হৈ আছে। তাৰ মানে কি হৈছে কি, এখন চৰকাৰ য'ত একদম টপ বিষয়াসকল বহি আছে, আজি চৰকাৰখন ভালকৈ চলাব পৰা নাই, ধাৰত চলি আছে। আৰু যিখিনি পোষ্ট ফিল কৰিব লাগে সেইখিনি পোষ্ট ফিল কৰা নাই, যিহেতু দৰমহা দিবলৈ পইচা নাই। আপোনালোকে শিক্ষকসকলক সোধক, কণ্ট্ৰেক্টৰসকলক সোধক। তো মই ভাবোঁ এইটো বহুত আমাৰ বেয়া যে আমি আৰ্থিকভাৱে, বিত্তীয়ভাৱে যে আমি ভালদৰে আমি মেনেজমেণ্ট কৰিব পৰা নাই, আৰু যাৰ ফলত তাৰ প্ৰভাৱটো পৰিছে যে যিমান আমি চাকৰি দিব লাগে আমি দিব পৰা নাই। মই যদি ভাবোঁ যদি চৰকাৰৰ এজন বিত্তীয় পৰিৱেশটো আগতকৈ আৰু ভাল হয়, আৰু বেছি আমি মানুহক আমি সংস্থাপন চৰকাৰী চাকৰিৰ জৰিয়তে আমি দিব পাৰোঁ। আমাৰ দ্বিতীয়টো কি আছিল? কোচিঙৰ ক্ষেত্ৰত চৰকাৰ এতিয়া স্কুলো ফ্ৰী আছে, চৰকাৰী স্কুল ফ্ৰী, প্ৰাইভেট স্কুলৰ ফিজ আছে। আমিতো কেতিয়াও নকওঁ যে প্ৰাইভেট স্কুলক ফ্ৰী কৰি দিয়ক। তো সেইটো আমি চৰকাৰৰ ফালৰ পৰা কোচিং ইনষ্টিটিউট খুলিব পাৰোঁ, য'ত আমাৰ কথাবোৰ ফ্ৰী হ'ব পাৰে। আৰু সেই কোচিং ইনষ্টিটিউটত কোন সোমাব তাৰ কাৰণে আমি কিবা এটা যোগমাপ কৰিব পাৰোঁ। কিন্তু প্ৰাইভেটটো ফিজ বিচাৰিব, একেৰাহে যেনেকৈ চৰকাৰী স্কুলৰ ফিজ কম, প্ৰাইভেট স্কুলৰ অলপ ফিজ বেছি। এইটো আমি কোচিঙৰ ক্ষেত্ৰত মই ভাবোঁ বহুতে আমাক আজিৰ তাৰিখত অসমত এটা দাবী ওলাই আহিছে যে আমি কোচিঙত আমাক আৰু অলপ সহায় লাগে, হষ্টেল নাই, বহুত দূৰলৈ যাব লাগে। তো কোচিঙৰ ক্ষেত্ৰত নিশ্চয় চৰকাৰে এটা ভাল পদক্ষেপ লোৱাটো উচিত। ধন্যবাদ গৌৰৱ দা। এইখিনি কথা এটা কৈ দিওঁ, আজিকালি যুগটোত স্ক্ৰিপ্টেড ইণ্টাৰভিউহে চলে মেইনলি। যিমানেই ডাঙৰ পলিটিচিয়ান হওক, যিমানে যি হওক, স্ক্ৰিপ্টেড কুৱেশ্যনছ লৈ পেলাই উত্তৰ দিয়াটো বা সন্মুখত নোটছ লৈ পেলাই গাই যোৱাটো বহুত সহজ। এনেকুৱা এজন লিডাৰ আজিকালি হয়তো ইণ্ডিয়াত বহুত কম লিডাৰ আছে যোনে ডাইৰেক্ট কুৱেশ্যন লৈ পেলাই আজিকালি ডাইৰেক্ট আনচাৰ দিব। আমি দেখি আহিছোঁ ডাঙৰতকৈ ডাঙৰ, আমি নাম নলওঁ, ডাঙৰতকৈ ডাঙৰ নেতাই কোনোবা ফিল্ম ষ্টাৰৰ ইণ্টাৰভিউ দি পেলাই এনেকুৱা ধৰণৰ প্ৰশ্নই উত্তৰ দিয়ে যে তেওঁ আমটো চুজকে খানা হে কি কাটকে খানা হে, তেনেকুৱা ধৰণৰ। আজিকালি পলিটিক্সৰ পৰা আঁতৰি সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ আনচাৰহে দিবলৈ বিচাৰে। তো ইয়াতে মই গৌৰৱ দাৰ কাৰণে এটা হাত চাপৰি বিচাৰিছোঁ। নেক্সট মই আহিছোঁ আকাশ গগৈৰ ওচৰলৈ। আকাশ। নমস্কাৰ ছাৰ, পোনপ্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ, মোৰ প্ৰশ্নটো মোৰ আগৰাকী বান্ধৱীয়ে যি প্ৰশ্ন উত্থাপন কৰিছিলে এমপ্লয়মেণ্টৰ ওপৰত, তাৰ লগত সংগতি ৰাখি মই প্ৰশ্নটো উত্থাপন কৰিছোঁ। প্ৰশ্নটো এনেকুৱা হয় যে এতিয়া শাসিত চৰকাৰখনে ইতিমধ্যে আমাক কৈ আছে যে 1 লাখ আমি নিযুক্তি ইতিমধ্যে সম্পূৰ্ণ কৰিলোঁ। এতিয়া মোৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ, যদি আমাৰ 1 লাখ নিযুক্তি সম্পূৰ্ণ হৈছে, তাত কিমান অভাৰলেপিং হৈছে? এজন মানুহৰ নামত কেইটা পোষ্ট গৈছে? এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা হৈছে। কাট অফ কিমান, সেই পৰীক্ষাটোত কিমান কাট অফ গ'ল? আজিলৈকে আমাৰ এডিআই পৰীক্ষা হৈ গ'ল, কিন্তু আমি একজেক্ট কাট অফটো গম নাপাওঁ। কিমান পাছ মাৰ্ক পাই পিনি তেওঁ সেই চাকৰিটো পাবলৈ সক্ষম হৈছে। ইয়াৰ আঁৰত যদি তেওঁলোকে নিকাভাৱে নিযুক্তি দিছে, তেন্তে কিয় কাট অফ লিষ্টখন উলিয়াব পৰা নাই? মোৰ প্ৰশ্নটো তেনেধৰণৰ। দ্বিতীয় প্ৰশ্নটো হৈছে যে সেই অভাৰলেপিঙৰ যিটো আমাৰ সমস্যা, এজন ছাত্ৰৰ নামত 2টা চাকৰিও পায়, নোপোৱাজনে নাপায়। সেই সমস্যাটো তেওঁলোকে সেই পদটোত 2টা পদ হিচাপে তেওঁলোকে কনচিডাৰ কৰে। যিহেতু এজন ছাত্ৰই এটা চাকৰিতে তেওঁ জইন কৰিব, কিন্তু 2টা পদ ধৰা হয়। তেনেকৈ যদি 1 লাখ চাকৰি সম্পূৰ্ণ হয়, তাৰ মানে আমি দৃষ্টি ধৰিব পাৰোঁ যে আমাৰ 60%, অৰ্থাৎ আপোনাৰ 60% চাকৰি সম্পূৰ্ণ হৈছে বুলি আমি ক'ব পাৰোঁ। সেইকাৰণে বাকী সেই অভাৰলেপিংৰ সমস্যাটো কেনেকৈ সম্পূৰ্ণ হ'ব? আৰু এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি ভাবোঁ, সেইকাৰণে মই 2টা প্ৰশ্ন কৰিছোঁ, বেয়া নাপাব, ক্ষমা কৰিব। এতিয়া চাওক, আমাৰ 1994 চনতে চেৰিকালচাৰ ট্ৰেইনিং ইনষ্টিটিউটখন প্ৰতিষ্ঠা হ'ল, কিন্তু 1997 চনলৈকে নিযুক্তি ঠিকেই আছিলে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এবছৰ ধৰি ট্ৰেইনিং ইনষ্টিটিউট চলাই আছিলে তেওঁলোকে চাকৰি পাইছেও, হয়তো অলপ পলম হৈছে কিন্তু চাকৰি পাইছে। কিন্তু এতিয়া সমস্যাটো হৈছে প্ৰায় 20-22 বছৰ ধৰি নিযুক্তি হোৱা নাই। কিয় হোৱা নাই? কিন্তু চৰকাৰে চিঞৰি থাকে যে আৰ্টিফিচিয়েল কটন, আৰ্টিফিচিয়েল ফাইবাৰ এইবোৰ ব্যৱহাৰ নকৰিবলৈ কয়, গামোচা কয় আমাৰ শিপিনীয়ে বনোৱা গামোচা ব্যৱহাৰ কৰিবলৈ। কিন্তু তেনেকুৱা যদি এটা ইনষ্টিটিউট বন্ধ হৈ যায়, তাৰ কিমান সমস্যা হ'ব? এই সমস্যাবোৰ কেনেকৈ সমাধান কৰিম বুলি ভাবিছে আপুনি, কেনেকৈ উত্থাপন কৰিব, তাৰে মোৰ প্ৰশ্ন। ধন্যবাদ। আধুনিক লোকতন্ত্ৰৰ প্ৰথম স্তম্ভটো হ'ল নিৰপেক্ষভাৱে নিৰ্বাচন। আধুনিক লোকতন্ত্ৰ দ্বিতীয় স্তম্ভটো হ'ল ট্ৰান্সপেৰেন্সি।
বা জবাবদিহি যে ৰাইজে এখন চৰকাৰৰ পৰা যি সুবিধা বিচাৰে যি ইনফৰমেশ্যন বিচাৰে সেই ইনফৰমেশ্যনটো ৰাইজৰ হাতত থাকিব লাগিব সেইকাৰণে আমাৰ দিনত আমাৰ RTI এক্ট ওলালে এই RTI এক্টৰ জৰিয়তে যদি আমাৰো ক'ৰবাত ভুল হৈছে তেতিয়া ৰাইজে আমাক প্ৰশ্ন কৰাৰ অধিকাৰ আৰু এটা লিগেল এক্ট আমি এইটো কৰিলোঁ য'ত ৰাইজৰ সোধা প্ৰশ্ন উত্তৰ যদি আমি নিদিওঁ তেতিয়া এটা ফাইন চৰকাৰী বিষয়ৰ ওপৰত হয় তোমালোকে ভাবিছ কেনেকুৱা এটা ডাঙৰ আইন আমি আনিলোঁ যাৰ ফলত আমাৰ চৰকাৰক বিপদত পেলোৱা এটা অস্ত্ৰ আমি ৰাইজক দিলোঁ বাট সেইটোৱে হৈছে আধুনিক লোকতন্ত্ৰ এটা পৰম্পৰা আৰু আমাৰ ভাৰতৰ লোকতন্ত্ৰত যথেষ্ট অভাৱ আছে আমি আৰু উন্নত কৰিব পাৰোঁ আৰু আধুনিকৰণৰ ফালে আমি লৈ যাব পাৰোঁ আৰু সেইকাৰণে এই ক্ষেত্ৰত যে ট্ৰান্সপেৰেঞ্চি কি পৰীক্ষা হৈছে তাৰ ডিটেইলছ কি আজি এইখিনি কথা পাব্লিকে জানিব বিচাৰে আৰু অধিকাৰ আছে আৰু সেইকাৰণে ইদাৰ RTI জৰিয়তে ওলাব লাগে বা RTI ইমান কষ্ট কৰিলে RTI কিয় মাৰিব লাগে আজি গোটেই আমাৰ কথাবোৰ এটা পৰ্টেলৰ যুগ এটা টেকনলজি এটা যুগ এটা বাটনত টিপিলেও আমাক গোটেইখিনি পৰিৱেশটো আমাক তেনেকুৱা বনাব লাগে যদিও আজি তাৰিখত আমি সেই পৰ্যায়লৈকে পোৱা নাই যে আমি কাইলৈ ভিতৰত এটা পৰ্টেল মুকলি কৰি গোটেই আমি তোমালোকৰ বিচৰাৰ দৰে কাট অফ কি কোনে কাট অফ কৰিলে কাৰ নামত এটা পোষ্ট আছে দুটা পোষ্ট আছে তিনিটা পোষ্ট আছে কিন্তু সেই ফালেতো যাব লাগিব ৰাইজক সন্মানটো কৰিব লাগিব ৰাইজে যে কিবা জানিবলৈ বিচাৰে সেইটো আমি এটা সন্মান এটাটো দিব লাগিব নে আমি ৰাইজক মাত্ৰ হিতাধিকাৰী হিচাপে ব্যৱহাৰ কৰোঁ যে ৰাইজে কিবা এটা বিচাৰিছে আমি টকা পইচা দিম আৰু ৰাইজে আৰু চুপচাপ থাকক আৰু প্ৰশ্ন সুধিব নালাগে আৰু যিমান এটা মই 1000 2000 10000 টকা দিছো বাইক স্কুটি দিছো 1 লাখ টকা দিছো ইয়ালৈ সন্তুষ্ট বাকি আমাৰ ওপৰত ভৰসা কৰা অন্ধবিশ্বাস কৰা হেতু হলে আমি বিচাৰো যে ৰাইজৰ বিবেক শক্তি সন্মান কৰা আৰু ৰাইজৰ জন অধিকাৰ আছে আৰু ৰাইজক জনোৱাটো আমাৰ দায়িত্ব আছে এখন চৰকাৰৰ দায়িত্ব আমি সেইফালে যিমানবোৰ টেকনলজি আহি আছে আমি তাৰ ফালে যাব লাগে RTI জৰিয়তে আৰু আমাক এক আছে হুইসেল ব্লোৱাৰ এক্ট আছে এনেদৰে আৰু আইন যাৰ ফলত চৰকাৰৰ যদি কিবা এটা ভুল আছে আৰু কোনোবা চৰকাৰী চাকৰিয়ালে যদি এইখিনি তথ্য যদি মুকলি কৰিবলৈ বিচাৰে তেতিয়া মুকলি কৰাৰ পিছত যে চৰকাৰে সেইজনৰ ওপৰত কোনো একশ্যন ল'ব নোৱাৰে কোনো পেনাল্টি লগাব নোৱাৰে যিজন গভৰ্ণমেণ্ট এমপ্লয়ী গোটেই তথ্যবোৰ বা মেল প্ৰেক্টিছ যদি হৈছে গোটেইবোৰ যে ফাটিল কৰি দিয়ে তাৰ ওপৰত যে কোনো একশ্যন নহয় তেনেকুৱা হুইসেল ব্লোৱাৰ প্ৰটেকশ্যন এক্ট এটা আছে যি আজি তাৰিখত পেণ্ডিং হৈ আছে আমি পাছ কৰা নাই তো আমি লেজিছলেশ্যন এনেধৰণৰ আৰু আইন আৰু টেকনলজি লেজিছলেশ্যন আৰু টেকনলজি আমাক দুটাৰে আমাক সহায় ল'বলগীয়া আছে আমাৰ দ্বিতীয়টো প্ৰশ্নটো কি হ'ল চেৰিকালচাৰ ট্ৰেইনিং আমাৰ বৰ্তমান সেইটোৱে আমাৰ এটা ডাঙৰ সমস্যা হৈছে আমাৰ গোটেই অৰ্থনৈতিক চিন্তা আটাইতকৈ ডাঙৰ ডাঙৰ কোম্পানী মালিকৰ ওপৰত তেওঁলোকৰ ক'ত উদ্যোগ কৰিবলৈ বিচাৰে তেওঁলোকে কোনখন উদ্যোগত সোমাবলৈ বিচাৰে সেয়ালৈ আমি কেন্দ্ৰ কৰি গোটেই চৰকাৰী ব্যৱস্থা তাত লগাই দিছোঁ যদি কোনোবা ছেমি কণ্ডাক্টৰ লগাবলৈ বিচাৰিছে বেয়া কথা নহয় লগাওক ছেমি কণ্ডাক্টৰ কিন্তু আমাৰ চাহ উদ্যোগটো ইম্পৰ্টেণ্ট এটা যে আমি 25,000 কোটি টকা ছেমি কণ্ডাক্টৰ প্লাণ্ট লগালোঁ তাত মাত্ৰ আমাৰ 1000 প্ৰায় 1500 মানুহ অনুমান তাত সংস্থাপন পাব কিন্তু যদি আমি 25,000 কোটি টকা আমি যদি চাহ উদ্যোগত দিওঁ আপুনি ভাবি চাওক লাখ লাখ মানুহৰ দৈনিক জীৱনত এটা অমূল পৰিৱৰ্তন আহিব তো সেইকাৰণে আমি যিখিনি ছেক্টৰ য'ত বহুত মানুহে কাম কৰে টি কেমিকেলছ টেক্সটাইল হস্পিটেলিটি টুৰিজম ইয়াৰ ওপৰত আমি জোৰে দিয়া নাই টেক্সটাইলৰ ক্ষেত্ৰত আমি কিমান আৰু কৰিবলগীয়া আছে আমাৰ দিনত আমি মাত্ৰ আত্মসহায়ক গোট খুলি আমি ভিলেজ প্ৰডাকশ্যন আমি কৰা আৰম্ভ কৰিলোঁ য'ত মানুহে তাঁতশাল পোৱাৰ পিছত তেওঁলোকে গামোচাবোৰ বৌ কৰিবলৈ এটা সুবিধা পালে কিন্তু সেই SHG লোকেলে থাকি গ'ল SHG পৰা অসমৰ পৰা আমি 5 ইণ্ডিয়া ওলাব পৰা নাই অসমৰ পৰা আমি অৰ্গান এটা আমি ডাঙৰ অৰ্গেনিক ইণ্ডিয়া এটা ডাঙৰ চাহৰ আমি এটা ব্ৰেণ্ড ওলাব পৰা নাই তো সেইকাৰণে প্ৰাথমিকতা দিব লাগিব আমি প্ৰাথমিকতা দি আছোঁ যে আটাইতকৈ ডাঙৰ উদ্যোগপতিয়ে কি পৰামৰ্শ দিছে মই কোৱা নাই যে গুৰুত্ব দিব নালাগে গুৰুত্ব দিব লাগে
কিন্তু প্ৰাথমিকতা সেইখিনি উদ্যোগৰ সেইখিনি জগতত দিব লাগে য'ত আটাইতকৈ বেছি মানুহ সংস্থাপিত হোৱা আছে আৰু অসমৰ ভিতৰত হ'ল টেক্সটাইল টি আৰু টুৰিজম ধন্যবাদ আমাৰ হাতত সময় যিহেতু কম ইয়াৰ পিছত যথেষ্ট মেইনলি মই কাৰ ওপৰত কোনোবাই সুধিব লগা আছে নেকি আমাৰ চিটিজেন এমেণ্ডমেণ্ট এক্ট হয় আপুনি পোনপটীয়াকৈ এটাই প্ৰশ্ন সুধো যিহেতু সময় কম ঠিক আছে So my question is, what is your stance on Citizenship Amendment Act and how do you believe it impacts the people of Assam? সব মোকতো আটাইতকৈ বেছি দুখ লাগে যে আমাৰ অসমৰ কিছু বঙালী মানুহ যোৰহাটৰ কথা কৈছোঁ দেই যোৰহাটৰ কিছু বঙালী মানুহ অসমত জন্ম হ'ল আজি নহয় মোৰ দেউতাৰকে আগত তেওঁলোকৰ জন্ম হ'ল গোটেই অসমত তেওঁলোকৰ পঢ়া শুনা কৰিলে এতিয়া কিবা কাৰণত তেওঁলোকে এনআৰচিত সোমোৱা নাই কাগজ ইমান ককা খুৰা দিনৰ পৰা কাগজখিনি নাই এনআৰচিত সোমাব নোৱাৰিলে চৰকাৰৰ ভুলৰ কাৰণে তেওঁলোকে এনআৰচিত সোমাব নোৱাৰিলে এতিয়া তেওঁলোকক ক'ব লাগিব কি নহয় মই অসমত জন্ম হোৱা নাই মই ভাৰতীয় নাগৰিক নহয় মই বাংলাদেশী পৰা মোৰ প্ৰতাৰণা হৈছে সেইকাৰণে মই তাৰ পৰা পলায়ন কৰি মই অসমলৈ আহিছোঁ কিমান লজ্জাজনক কথা এই যে চৰকাৰী এটা গাফিলিটিৰ কাৰণে আমাৰ যোৰহাটৰ এজন মই ৰবি দাস ছাৰৰ ঘৰলৈ গ'লোঁ প্ৰায় 90 বছৰ 90 ইয়াৰ্ছৰ তেওঁ ডিব্ৰুগড়ত তেওঁৰ জন্ম গোটেই কাম তেওঁলোকে ডিব্ৰুগড়ত ইউনিভাৰ্চিটি ডাঙৰ হ'ল পঢ়িলে এনআৰচিত সোমোৱা নাই চৰকাৰে কি কৈছে চৰকাৰে টকা আমি এনআৰচিৰ ওপৰত আমি খৰচ কৰিলোঁ তাত যদি ভিতৰত কোনোবা অবৈধ বাংলাদেশী সোমাইছে সেইখিনি ঠিক কৰক আৰু যদি এনআৰচি বাহিৰত যদি কিছুমান আমাৰ ভাৰতীয় নাগৰিক কিবা কাগজত অসমীয়া মানুহ বড়ো মানুহ কাৰ্বি মানুহ বঙালী মানুহ যদি নাই তেওঁলোকক এনআৰচিটো ঠিক কৰক এনআৰচিৰ ভিতৰত গোটেই তথ্যবোৰ এনআৰচিৰ যোগেদি যিমান কাগজ পত্ৰ দিবলগীয়া হ'ল এনআৰচিৰ যোগেদি যিমান লিংকিং চাৰ্টিফিকেট যিমানবোৰ কৰিবলগীয়া হ'ল আৰু কোনো ইমান আমি কাগজ দিবলৈ হোৱা নাই আনকি এটা পাছপৰ্ট ল'বলৈ ইমান আমাক কাগজ দিবলৈ নালাগে যিমান আমি এনআৰচি সোমাবলৈ আমি দিলোঁ তো ইমান যে কাগজ তোমালোকে ল'লা চৰকাৰে ল'লে লখিমপুৰ মানুহ ধুবুৰীলৈ যাবলৈ হ'ল ধুবুৰী মানুহ তেজপুৰলৈ যাবলৈ হ'ল ইমান যে অসমৰ ৰাইজক দৰালে তাৰপিছত তাৰ ফলাফলটো কি এনআৰচি পৰিৱেশ এটা সংঘাত এটা পৰিৱেশ হৈ গ'ল আৰু সংঘাত পৰিৱেশ হ'লে আমাৰ সমাজ বিভাজিত হয় মণিপুৰত আমি দেখা পাইছোঁ কি যেতিয়া সমাজৰ দুটা অংগ বিভাজিত হয় সংঘাত যেতিয়া হয় কিমান এটা জুই লাগি গ'ল আমি অসমত কি দ্বিতীয় মণিপুৰ হ'বলৈ বিচাৰিছোঁ নেকি এতিয়া যি ধৰণৰ তেওঁলোকে প্ৰতিবাদকাৰী ছাত্ৰসকলৰ ওপৰত হেঁচা দিছে প্ৰতিবাদ কৰিবলৈ দিয়া নাই ইয়াতো দুটা দ্বিতীয় মূল বিষয়টো হ'ল আমি প্ৰতিবাদ কৰিবলৈ কিয় দিয়া নাই প্ৰতিবাদ কৰা আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ অসমৰ ভিতৰত বালি মাফিয়া চলিব পাৰে ট্ৰাক মাফিয়া চলিব পাৰে হিল মাফিয়া চলিব পাৰে অপৰাধী চলিব পাৰে ছাত্ৰসকল প্ৰতিবাদ কৰিব নোৱাৰে এইটো কি কথা হ'ল যদি পুলিচৰ ইমান ফ'ৰ্চ আছে তো আমাৰ বালি মাফিয়া হিল মাফিয়া কয়লা মাফিয়া মৌ মাফিয়াটো ৰুদ্ধ কৰক এজন শান্তিপ্ৰিয় গণতান্ত্ৰিক ছাত্ৰ আন্দোলনক কিয় তেওঁলোকে নমাবলৈ বা তেওঁলোকৰ কণ্ঠ ৰুধিবলৈ বিচাৰিছে তো এয়া দুটা মই কথা ক'বলৈ বিচাৰোঁ আৰু আজি আপোনালোকে চাওক কাৰ ভিতৰত কাৰ কাৰণে যি ৰুলছ ওলাইছে এটা কোনো কাগজে নালাগে অলপ এটা দুটা কিবা কাগজ দেখালে নাগৰিকতা অধিকাৰ পাই যাব ইমান কষ্ট কৰি অসমৰ শ্বহীদসকলে অসম চুক্তি ৰূপায়ণ হ'ল ইমান কষ্ট কৰি হাজাৰ হাজাৰৰ মানে ত্যাগ বলিদানৰ তেজৰ পিছত আমি অসম চুক্তিটো পালোঁ আৰু গোটেই অসম চুক্তিটো নস্যাৎ কৰি দিলে যিকোনো এটা কাগজ দেখালে অসম চুক্তিটো নাইকিয়া হৈ যাব আৰু 2014 চনলৈকে কোনোবা এজন ব্যক্তিয়ে নিজকে ভাৰতীয় নাগৰিকৰ গোটেইবোৰ অধিকাৰ লাভ কৰিবলৈ এটা সুবিধা পাব কিমান অপমান কৰিছে কিমান অহংকাৰী আৰু সেইকাৰণে আমাৰ স্থিতি স্পষ্ট এইটো অসাংবিধানিক আমাৰ অসম চুক্তি বিৰোধী এইটো আমাৰ গণতন্ত্ৰ বিৰোধী এইটো আমাৰ অসমীয়া মানুহক আৰু বঙালী মানুহৰ মাজত সংঘাত সৃষ্টি কৰে এইটো অসমৰ বঙালী মানুহক অপমান কৰে এইটো গোটেই এনআৰচি 1200 কোটি টকাৰ এই গোটেই যে প্ৰক্ৰিয়াটো
লুকাবলৈ এটা প্ৰচেষ্টা আৰু সেই কাৰণে এই বিভিন্ন কাৰণৰ বাবে আমাৰ চৰকাৰ আহিলে প্ৰথম মিটিঙতে আমি কা আইন আমি বাতিল কৰিম আৰু যদি যিমানবাৰ আমি এই আঙুলিটো অহা সময়ত সঠিক সময়ত ব্যৱহাৰ কৰিম সমান সহকাৰে এই কা আইনটো আমি মোহাৰিব পাৰিম এই কা আইনটো মোহাৰিবলৈ একো বেছি কৰিব নালাগে এই এটা আঙুলি দিয়ে আমি কা আইনটো মোহাৰিব পাৰো এই কথা ৰাইজে মনত ৰখাটো উচিত ধন্যবাদ আমি শেষলৈ আহিছো অন্তিম এটা অন্তিম প্ৰশ্ন আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন তৰ্ক সম্পাদক আছে তেওঁ নমস্কাৰ দাদা পোনপ্ৰথমতে আপোনালোক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ আয়োজন কৰাৰ ক্ষেত্ৰত আপোনালোকে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেদৰে মত বিনিময় কৰাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ যোনখিনি ভাৱ সেই ভাৱখিনি সাধাৰণতে ৰাজনৈতিক নেতাসকলে ল'ব নিবিচাৰে আৰু এই অনুষ্ঠানটোৰ আগভাগ লোৱাৰ কাৰণে মই যতীন গগৈক ধন্যবাদ জনাইছোঁ আপোনাক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ ঐতিহ্যমণ্ডিত নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰদ্ধাৰ চক্ৰেশ্বৰ শইকীয়া দেৱৰ প্ৰতিমূৰ্তি এভাগ আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত নাই গতিকে আপুনি যদি সাংসদ হয় পৰৱৰ্তী পৰ্যায়ত নন্দনাথ শইকীয়া মহাবিদ্যালয়ত চক্ৰেশ্বৰ শইকীয়া দেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ ক্ষেত্ৰত আপুনি পদক্ষেপ গ্ৰহণ কৰিবনে খুব সুন্দৰ প্ৰশ্ন আৰু এইটোৱে মই কথা আজি বিভিন্ন ঠাইত জনাইছোঁ যে ৰাইজে যদি সঠিক সিদ্ধান্ত লয় তেতিয়া তিতাবৰ অঞ্চলৰ ৰাইজৰ সুবিধা হ'ব যে বিধানসভাটো নিজৰ মানুহ পাব আৰু লোকসভা ভিতৰতো নিজৰ মানুহ পাব আমি দুয়োজন মিলি আমি আপোনালোকৰ যে ৰাইজৰ যে এটা বা ছাত্ৰসকলৰ যে এটা আহ্বান আছে আমালোকৰ প্ৰতি আমি দুয়োজনে ভৱিষ্যত সেই দায়িত্বটো গ্ৰহণ কৰিম এইখিনি কথা কৈ মই ইয়াতে নিজৰ সময় দৰকাৰ আৰু মত বিনিময় অনুষ্ঠানক আজি সবকে এইটো ডাঙৰ এটা সমস্যা মাজে মাজে বান্দৰৰ সমস্যা সেইটো আমি বেলেগ এদিন আমি পাতিম যিটো ইয়াত কেনেকৈ নিয়ন্ত্ৰণ কৰা যায় আৰু মই সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ উদ্যোক্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা আপোনালোকে মন কৰিব মোক আকৌ এই অনুষ্ঠানত কাক ভোট দিব লাগে কাক ভাল পাব লাগে আমি ভোটৰ কথা ইয়াত পাতাই নাই আমি বৰ্তমান ৰাজনৈতিক পৰিৱেশৰ ওপৰত আপোনালোকৰ যে প্ৰশ্ন তাৰ উত্তৰ আমি দিছোঁ ভৱিষ্যত যদি মই কৈছোঁ ভৱিষ্যত যদি আপোনালোকে বেলেগ দলৰ প্ৰাৰ্থী আপোনালোকে মাতি আনি এনেদৰে মত বিনিময় কৰিবলৈ বিচাৰে এইটো আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ তাৰ কাৰণে আপোনাৰ গোটেই স্বাধীনতা আছে কোনো শিক্ষানুষ্ঠানৰ কোনো প্ৰিন্সিপাল বা ভাইচ চেঞ্চেলৰ আপোনাক নিজৰ স্কুলৰ বাহিৰত যে আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ আছে তাত বাধা দিব নোৱাৰে বা বাধা দিলেও তেওঁলোকে আইনৰ বিৰুদ্ধে এটা কাম কৰিবলৈ কৈছে ধন্যবাদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু উপস্থিত ছাত্ৰ ছাত্ৰীসকল আমাৰ